নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম যোৱা কিছুদিন ধৰি অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ বাবে ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি ৰেলপথৰ বহুতো ক্ষতিৰ সন্মুখীন হৈছিল বৰ্তমানে জাতিংগা হাৰাংগাজাও ঘাইপথৰ মেৰামতিৰ কাম চলি আছে ইপিনে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহাকালি পুৱাৰ পৰা ডিমা হাছাও জিলাত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনে পৰিস্থিতিত জিলা প্ৰশাসনে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আৰু জাতিংগা হাৰাংগাজাও পথ মেৰামতিৰ কথা বিবেচনা কৰি জাতিংগা হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি 8টাৰ পৰা অনিৰ্দিষ্ট সময়ৰ বাবে সকলো ধৰণৰ গধুৰ তথা বাণিজ্যিক যান বাহন চলাচল বন্ধ ৰখাৰ কঠোৰ নিৰ্দেশ দিছে ডিমা হাছাও জিলাৰ জিলা দুৰ্যোগ মোকাবিলা ব্যৱস্থাপনা বিভাগৰ চেয়াৰমেন তথা জিলা আয়ুক্ত হিমন্ত কুমাৰ দাসে জনাইছে যে 5 মে পুৱাৰ পৰা ভাৰী বৰষুণৰ সম্ভাৱনা আছে তেনে পৰিস্থিতি বিবেচনা কৰি নতুনকৈ নিৰ্দেশ নোহোৱালৈকে জাতিংগা হাৰাংগাজাও ঘাইপথ গধুৰ যান বাহন চলাচলৰ বাবে বন্ধ ৰখা হ'ব বিকল্প পথ হিচাপে মেঘালয় গুৱাহাটী পথ অৱলম্বনৰ পৰামৰ্শ দিয়া হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা যোৱা কিছুদিন ধৰি ডিমা হাছাও জিলাত যি নেৰানেপেৰা যি বৰষুণ হৈছিলে এই বৰষুণৰ কাৰণে পাহাৰীয়া ডিমা হাছাও জিলাৰ বিভিন্ন পথঘাটৰ বিস্তৰ ক্ষতি হৈছিলে বিশেষকৈ জাতিংগা হাৰাংগাজাও যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথ বন্ধ হৈ পৰিছিল আনহাতে পাহাৰীয়া জিলাৰ বা শৈলচহৰ হাফলঙৰ বিভিন্ন ঠাইত যি সমস্যা হৈছে ৰাজ্যৰ আৰু তেনে পৰিস্থিতিত এতিয়া বৰ্তমানে জাতিংগা হাৰাংগাজাও যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথৰ মেৰামতিৰ কাম চলি আছে আনহাতে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহাকালি পুৱাৰ পৰা ডিমা হাছাও জিলাত আকৌ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু তেনে পৰিস্থিতিত ডিমা হাছাও জিলা প্ৰশাসনে আজি ৰাতি 8টাৰ পৰা জাতিংগা আৰু হাৰাংগাজাও যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথত সকলো ধৰণৰ গধুৰ যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে আৰু নতুনকৈ নিৰ্দেশ নোহোৱালৈকে এই নিষেধাজ্ঞা জাৰি থাকিব বুলিও প্ৰশাসনে স্পষ্ট কৰি দিছে অৰ্থাৎ আজি ৰাতি 8টাৰ পৰা জাতিংগা আৰু হাৰাংগাজাও যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথত সকলো ধৰণৰ গধুৰ যান বাহন চলাচল বন্ধ থাকিব অৰ্থাৎ নতুনকৈ নিৰ্দেশ নোহোৱালৈকে এই নিৰ্দেশ বহাল থাকিব বুলিও ডিমা হাছাও জিলা প্ৰশাসন আৰু ডিমা হাছাও আৰক্ষী প্ৰশাসনে স্পষ্ট কৰি দিছে এই সন্দৰ্ভত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত হিমন্ত কুমাৰ দাসে আমাৰ লগত হোৱা সাক্ষাৎকাৰক এইদৰে কয় আমি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা ইনফৰ্মেশ্যন পাইছোঁ যে নেক্সট 5 ডেইজত আমাৰ জিলাখনত যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ আশংকা আছে আৰু সেইকাৰণে আমি প্ৰিকশ্যনেৰী মেজাৰ্ছ হিচাপে আমাৰ জিলাখনৰ সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ যে বৰষুণৰ সময়ত তেওঁলোক ঘৰৰ পৰা বাহিৰ ওলাব নালাগে আৰু যিখিনি বিপদসংকুল এৰিয়া আছে যদি সেই ঠাইত কোনো বিপদৰ আশংকা তেওঁলোকে দেখে ইতিমধ্যে তাৰ লগে লগে তেওঁলোক যাতে নিৰাপদ স্থানলৈ নিজে আঁতৰি যায় সেইটো কাৰণে আমি জিলাবাসীক অনুৰোধ জনাইছোঁ 2 নম্বৰ আমি ট্ৰেফিক এডভাইজৰী ইছ্যু কৰিছোঁ আমি দেখিছোঁ যে আমাৰ যিটো জাতিংগা নেৰিমাংলো হাৰাংগাজাও ৰোড আছে এই ৰোডটোত নাহাইৰ কনষ্ট্ৰাকশ্যন চলি আছে কিছু কিছু ঠাইত আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম কমপ্লিট হৈছে আৰু কিছু কিছু ঠাইত আমাৰ এতিয়াও কাম চলি আছে যোৱা 1 তাৰিখৰ যি বৰষুণ হ'ল সেইখিনি সময়তো দেখা গ'ল যে হাৰাংগাজাওৰ কিছু কিছু এৰিয়াত অভাৰটপিং হৈছে পানীয়ে ৰাস্তা নষ্ট কৰিছে গতিকে আমি সন্ধিয়া সময়খিনি হেভি ভেহিকেল যিটো আছে সেইটো আমি ৰেষ্ট্ৰিক্ট কৰি ৰাখিছোঁ সন্ধিয়া সময়ত আমি সেই ৰাস্তাত হেভি ভেহিকেলৰ চলাচল বন্ধ কৰিম বুলি আমি স্থিৰ কৰিছোঁ আৰু সেই ধৰণে আমি এডভাইজৰী ইছ্যু কৰিছোঁ নৰ্মেল ভেহিকেলসমূহ চলি থাকিব প্ৰাইভেট ভেহিকেলসমূহ চলি থাকিব খালি আমি সকলো গাড়ী চালক যাত্ৰী এইসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে পৰাপক্ষত দিনৰ ভাগত চলাচল কৰে আমাৰ জিলাখন যিহেতু পাহাৰীয়া জিলা আৰু লেণ্ডশ্লাইডৰ যথেষ্ট আশংকা আছে গতিকে সেই গতিকে আমি এই এডভাইজৰী ইছ্যু কৰিছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ যে বৰষুণৰ সময়ত আৰু নিশা তেওঁলোকে যাতে চলাচল নকৰে